নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত কন্যা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, যদি বহু বছৰ ধৰি আপোনালোকৰ ঘৰখনত কোনো উন্নতি হোৱা নাই, তেন্তে এই মাহত আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ সৈতে ঘৰখনৰ এক বিশেষ নৱীকৰণৰ বিষয়ে আলোচনা কৰা সম্ভৱ। ইয়াত অধিক খৰচ হ'ব, গতিকে হয়তো আপুনি বেংকৰ পৰা ঋণ ল'বলগীয়া হ'ব পাৰে, নহয়তোবা আপুনি ক'ৰবাৰ পৰা ঋণ ল'বলগীয়া হ'ব পাৰে। যদি কোনো পুৰণি সম্পত্তি বা বহুমূলীয়া বস্তু আছে, তেন্তে বিক্ৰী কৰাৰ যি ধাৰণা, এই ধাৰণাটো আপোনাৰ মনলৈ আহিব পাৰে। যদি আপোনাৰ আইতাই আপোনাৰ ঘৰৰ পৰা আঁতৰত আছে বা থাকে, তেন্তে তেওঁলোকক লগ পোৱাৰ যি ধাৰণা, এই ধাৰণাটো আপোনাৰ মনলৈ আহিব পাৰে। আত্মীয়ৰ সৈতে আপোনালোকে এক বিশেষ আলোচনা হ'ব আৰু হয়তো এটা বিশেষ অনুষ্ঠানলৈ যাবলগীয়া হ'ব পাৰে। ঘৰটোত কিছু ব্যৱহাৰ হ'ব, যাৰ বাবে ব্যস্ততা বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো আৰ্থিক দৃষ্টিকোণৰ পৰা ইমান ভাল নহ'ব। ব্যৱসায়ত আয় ইমান নহ'ব, কিন্তু ইয়াৰ তুলনাত খৰচ বৃদ্ধি পাব। এই বিষয়েও আপুনি চিন্তিত হ'ব পাৰে আৰু মানসিক চাপো আপোনালোকৰ নিশ্চয়কৈ থকাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। এই বিষয়েও আপুনি চিন্তিত হ'ব পাৰে আৰু মানসিক চাপো আপোনাৰ ওপৰত থাকিব পাৰে। বজাৰত আপোনাৰ বিষয়ে আলোচনা হ'ব, কিন্তু আপুনি ইয়াৰ প্ৰতি গুৰুত্ব নিদিব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে এই মাহত কিছু ভাল প্ৰজেক্ট পাব, সেইবাবে আপুনি ইয়াত কঠোৰ পৰিশ্ৰম কৰিব আৰু আপোনাৰ 100% দিবলৈ চেষ্টা কৰিব। এই প্ৰকল্পটোৱে আপোনাৰ ভাগ্য সলনি কৰি দিব পাৰে আৰু পিছত আপুনি ইয়াৰ বাবে বহুতেই সুখী হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি কলেজত নামভৰ্তি কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে, তেন্তে এই মাহত সাৱধান হওক, কাৰণ আপোনাৰ পঢ়া বেগ হ'ব পাৰে। ইয়াৰ লগতে আপোনাৰ পঢ়া শুনাৰ প্ৰতিও মোহভংগ হ'ব পাৰে আৰু আন কিবা এটাৰ প্ৰতি আপুনি আগ্ৰহী হ'ব পাৰে। পিতৃ মাতৃৰ সৈতে
আলোচনাও সম্ভৱপৰ যিয়ে ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা পথ প্ৰশস্ত কৰিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত অধিক কাম কৰা হ'ব আৰু বেছিভাগ সময় অধ্যয়নত অনুষ্ঠিত হ'ব। মাহৰ মাজভাগত কিবা এটাৰ ওপৰত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে, কিন্তু অতি সোনকালে আঁতৰি যাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো প্ৰেম জীৱনৰ বাবে হতাশজনক হ'ব। যদি কোনোবাই কিছুদিনৰ পৰা প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত তেওঁলোকৰ ওপৰত চকু ৰাখক, কাৰণ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক ঠগিব পাৰে। এনে পৰিস্থিতিত আপোনাৰ মনটোক দুখী কৰাৰ পৰিৱৰ্তে সংযমৰ সৈতে কাম কৰিলে পৰিস্থিতি সমাধান হ'ব। যদি আপোনাৰ বিবাহ কেইবছৰমান পাৰ হৈছে তেন্তে আপোনাৰ পত্নী বা স্বামী আপোনাৰ লগত ৰাখক। এই মাহত আপোনাৰ পত্নীয়ে বা আপোনাৰ স্বামীয়ে হয়তো আপোনাৰ ওপৰত কিবা এটা বিষয়ে হতাশ হ'ব পাৰে বা আপোনাৰ মাৰ লগত আপোনাক তুলনা কৰিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ অনুভূতি বুজি লওক আৰু বুদ্ধিমান ৰূপে কাম কৰক। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত হতাশ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত PCOD ৰোগত বিক্ষিপ্ত হ'ব পাৰে বাবে জাংক ফুড সেৱন নকৰিব। মাহৰ চতুৰ্থ সপ্তাহত মেৰুদণ্ডৰ বিষো হ'ব পাৰে। এনে পৰিস্থিতিত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক আৰু ৰাতিপুৱা প্ৰাণায়াম কৰাৰ অভ্যাস গঢ়ি তোলক। মানসিকভাৱে বেছি সমস্যা নহ'ব যদিও মাহৰ মাজভাগৰ ভিতৰত কিবা এটা বিঘ্নিত হ'ব পাৰে, কিন্তু আপুনি ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব নিদিব। এনে পৰিস্থিতিত কোনো কথাই অত্যাধিক চিন্তা নকৰিব, নহ'লে ই মানসিক হতাশৰ ৰূপ ল'ব। যদি কিবা এটাই বেছি আমনি কৰি আছে তেন্তে আপুনি কাৰোবাৰ লগত সেই সমস্যাটোৰ কথা শ্বেয়াৰ কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। কন্যা ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ উপায় আগবঢ়োৱা হৈছে। মাহৰ দ্বিতীয় সপ্তাহত বাহিৰলৈ ওলাই যোৱাৰ সময়ত সাৱধান হওক। এই সময়ত আপোনাৰ কোনো অচিনাকি ব্যক্তিৰ লগত অপ্ৰয়োজনীয় কাজিয়া হ'ব পাৰে। এটা সাধাৰণ কথাতে আৰম্ভ হ'ব যদিও অতি কম সময়ৰ ভিতৰতে ই ডাঙৰ হৈ পৰিব। সেইবাবে আপুনি আগতীয়াকৈ সজাগ হৈ থাকিব আৰু অপ্ৰয়োজনীয় কামত আপুনি জড়িত হোৱাৰ পৰা আপুনি বিৰত থাকিব। মাহৰ দ্বিতীয় সপ্তাহত বাহিৰলৈ ওলাই যোৱাৰ সময়ত সাৱধান হওক। এই সময়ত আপোনাৰ কোনো অচিনাকি মানুহৰ লগত অপ্ৰয়োজনীয় কাজিয়া হ'ব পাৰে। আপোনাৰ লগত হাই কাজিয়াও এটা আৰম্ভ হ'ব পাৰে। সাধাৰণ বিষয়ৰ পৰা ই গৈ অতি কম সময়ৰ ভিতৰতে ডাঙৰ বিষয়লৈ পৰিণত হ'ব পাৰে। গতিকে আগতীয়াকৈ সজাগ হৈ অপ্ৰয়োজনীয় কামত জড়িত হোৱাৰ পৰা বিৰত থাকিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে
আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল কন্যা ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত পাবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি যিমান পাৰি আমি সোনকালে আপোনালোকৰ এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ আমি সকলো সময়তে চেষ্টা কৰোঁ। যদি আপোনাৰ এই ভিডিঅ' ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।